যিখিনি ক'লে মোৰো সেইখিনিয়ে কৰ্তব্য। গতিকে ল'ৰাটো আপোনালোকে এই পিতৃৰ মুখত যাতে পানী এটোপা দিবৰ কাৰণে ল'ৰাটো উদ্ধাৰ কৰি উলিয়াই দিয়া আৰু ভুল মাত্ৰ সকলোৰে থাকে। শতকোটি অপৰাধখিনি মই ক্ষমা কৰিছোঁ, যাতে ল'ৰাটো মাক বাপেকৰ বুকলৈ ঘূৰাই আনি দিয়ে। আমি সেইখিনিয়ে মই অনুৰোধ কৰিছোঁ। ভুল কৰিছে বাৰু, ভুল নাই কৰা বুলি কোৱা নাই, ভুলৰো ক্ষমা আছে। আমি শতকোটি অপৰাধ, একদম কোটি কোটি অপৰাধ ক্ষমা কৰিছোঁ, যাতে ল'ৰাটো ঘূৰাই দিয়া মাক দেউতাকৰ বুকলৈ। সেইখিনি আমি অনুৰোধ কৰিছোঁ আপোনালোকক। কাষতে এটা ল'ৰাই কিবা এটা অকণমান ভুল কৰিলে ফেচবুকত, আমিও নাজানো বিশেষকৈ। গতিকে কি ভুল কৰিলে, অপৰাধ কৰিলে আমি সেইখিনি নাজানো। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি অনুৰোধ কৰিছোঁ আৰু সৰ্বানন্দ সোণোৱালকো আমি অনুৰোধ কৰিছোঁ, যাতে ভুলখিনি শুধৰাই আমাক ল'ৰাটো বেকত ঘূৰাই দিব লাগে। আৰু বাপেক মাকে বিচনাত পৰি হাহাকাৰ হৈ পৰি আছে, বাপেকৰ দৰৱ নাই, আজি বহুত অসুখ বিসুখত পৰি আছে। গতিকে সেইখিনিলৈ চাই আমাক ল'ৰাটো অতি সোনকালে জৰিৰে মুকলি কৰি দিব লাগে বুলি আমি শতকোটি অপৰাধ আমি ক্ষমা কৰিছোঁ। ছাৰ, আমাক ল'ৰাটো পুনৰ আমাক ঘূৰাই দিয়ক। আমি সেইখিনি আপোনাক আমি অপৰাধ ক্ষমা কৰিছোঁ। আপুনি আমাক ল'ৰাটো উদ্ধাৰ কৰি দিয়ক, যাতে বাপেকৰ বুকলৈ পেলায়। এই দৰৱ পাতি একো নাই, বাপেক একদম অৱস্থাহীন। সেইখিনি মুখলৈ চাই আপুনি উলিয়াই আমাক ব্যৱস্থা এটা কৰি দিয়ক। আৰু আমি সেইখিনিয়ে অনুৰোধ কৰিছোঁ। ভুল হ'লে ক্ষমা থাকে, আমি সেইখিনি আপোনাৰ চৰণত, শ্ৰী চৰণত ধৰি আমি ক্ষমা কৰিছোঁ, সেৱা ধৰিছোঁ। আপুনি আমাক ল'ৰাটো ভালে কুশলে আমাক উলিয়াই দিয়ক। বাপেকটো একদম হাহাকাৰ হৈ আছে, বাপেকৰ একেবাৰে চিৰিয়াছ অৱস্থা। গতিকে ফটোৰ লাগিলেও আমি দিব পাৰোঁ। আৰু মোৰ পুত্ৰৰ ঘটনাটো হৈছিল নেকি, আমি ল'ৰাই বাৰী ঘৰত কাম কৰি থাকে, কাম কৰি থাকিলে ৰাতি 2টা বজাত তেওঁলোক আহিলে। পুলিচ 5জনমান আহিছে দেই। 5জনমান আহিলত কৈছে কি বোলে সনাতন হাজৰিকা ঘৰত আছে না? মোৰ সনাতন হাজৰিকা ঘৰত নাই, আপোনালোকে বোলে মিছা মাতিছে। মই মিছা নহয়, আপোনালোকে যাওক, ভিতৰত চব্জি ছিঙি থোৱা আছে। ল'ৰাই চব্জি ছিঙি, সি পাত চব্জি ছিঙিবলৈ গৈছে, কাৰণ কাইলৈ বাপেকৰ অসুখ হৈ আছে, দৰৱ কিনিব লাগে, পইচা নাই। সেইটো কাৰণে সি পাত চব্জি কিনি মোমায়েকৰ ঘৰত জমাবলৈ গৈছে। তাৰপৰা ক'লে হেৰি নহয় বোলে, মিছাকৈ কৈছা বোলে ঘৰতে আছে। মই বোলো চাই আহক গৈ, যাতে ভিতৰত সোমাই। সি কৈছে মই বোলো ভিতৰত সোমাই চাই আহক। তাৰপিছতে সৰুটো ভাইটিও আহিলে, সৰু ভাগিনটো, সি কৈছে নহয় বোলে, সি পাত আছে, তাৰপৰা হেৰি কৰক, তেতিয়াহ'লে আমি সিপাৰলৈ যাওঁ। ক'ত আছে ঘৰটো? মোক কৈছে মোৰ দলঙৰ সিপাৰে আছে। দলঙৰ সিপাৰ আছে ক'লে। তাৰপিছতে সেইবিলাক ইহঁতক ক'লে তোমালোক যাব পাৰিবা নাই? মই যা, 2টা যা, এটা যাব নালাগে। 2টা গ'ল, গৈ পেলাই এটাক নমাই থৈ গ'ল। আকৌ যিটো ল'ৰা হেৰাইছিলে সেইটো ল'ৰা ভায়েককে আমাৰটোকে উঠাই লৈ গ'ল। লৈ পেলাই আমাৰটোক থানাত ভৰাই পেলাই সি মানে বাহিৰত আছে। মানে কোন থানাৰ পৰা আহিছিলে? আৰু সি হেৰি মিলন নগৰ হেৰি পাইছিল কৈছে, বৰবৰুৱা আছিল কৈছে নি? বৰবৰুৱা পাইছিল কৈছে। ক'ৰ পৰা আহিছে হয়তো কোৱা নাই, কিন্তু আমি তথ্য এটা ল'বলৈ আহিছোঁ। ল'ৰাটো বোলে মোবাইলৰ পৰা আমি নম্বৰ এটা পাইছোঁ, নম্বৰটো লৈ আমি তথ্য ল'বলৈ আহিছোঁ। তাৰপৰা মোৰ কিহৰ তথ্য পালে আপোনালোকে চব দেখুৱাওক বোলে। তাৰপৰা তেতিয়া ফটো দেখুৱাইছে ল'ৰাটো ফটোটো এইখন চাওক, আপোনাৰ ল'ৰা হয় নহয় এইটো, কওক। মই বোলো হয়, এইটো ল'ৰা। আপোনালোকে ফটো কেনেকৈ পালে? বোলে এইটো বোলে ফেচবুকত দিছে বোলে। আমি পালোঁ কাৰণে আপোনালোকৰ বোলে তথ্য ল'বলৈ আহিছোঁ তাৰপৰা বোলে। আমি একো নকওঁ বোলে, আমি লৈ যাম, আমি তাৰপৰা তথ্য কথাখিনি উলিয়াই আপোনালোকক মই ল'ৰা চঞ্জাই দিম, এনেকৈ কৈছে। এটা দিন সম্পূৰ্ণ হৈ গৈছে। এটা দিন ধৰক 2টা বজাত নিছে, 9টা বজাত ল'ৰা এৰি দিম কৈছে তথ্য লৈ পেলাই। মই বোলো ছাৰ তেতিয়াহ'লে একো নকৰিব, আমি বোলে 9টা বজাত ল'ৰা পঠিয়াই দিম বোলে। ল'ৰাটো 9টা বজাত আমি পাৰ হৈ গ'ল,
পাই মই যেতিয়া আমি বেহুচ হৈ গৈছোঁ ল'ৰা তাৰপিছত মাইকী মানুহ লৈ পেলাই আমি মহিলাসকল লৈ পেলাই আমি ল'ৰাসকলকো লৈ পেলাই আমি থানালৈ গ'লোঁ। থানাত 2 ঘণ্টামানে 4টা বজালৈকে বহুৱাই থৈছে, একো তথ্যই দিয়া নাই সিহঁতি, মানে একো কোৱাই নাই মানে, বা কি কাৰণত আনি নিলে ল'ৰাটো, কি ক'লে, একো কথাই কোৱা নাই। 4টা বজালৈকে বহুৱাই দিছে। যেতিয়াই টাইম হাৰি গৈছে তাৰপিছত সেই যিজন তেওঁ আমাৰ ল'ৰাৰ লগত থাকে সেইজনে ক'লেগৈ যে আমি SP ছাৰৰ ওচৰলৈ গ'লোঁ, ছাৰৰ ওচৰলৈ গ'লোঁ। ছাৰে বোলে আমি কোনো প্ৰকাৰে বোলে আমি একো ক'ব নোৱাৰোঁ, আপোনালোকে যিমান পাৰে আমি একো হেৰি কৰি দিব নোৱাৰোঁ বোলে, তথ্য দিব নোৱাৰোঁ। আপোনালোকে কি কাৰণত আনিলে একো মানে কোৱাই নাই, মানে কি কাৰণত আনিলে। তাৰপাছতহে কৈছে, যেতিয়া মহিলাসকল সোমাই গ'ল তেতিয়া কথাটো কৈছে, কৈ পেলাই কৈছে বোলে ইমান দেৰি 4 তাৰিখ ৰাতিপুৱাৰ পৰা সেই 4টা বজালৈকে বহি আছোঁ, একো কথাই কোৱা নাই। অসমৰ মুখ্যমন্ত্ৰী তথা মই সেইটোকে আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীলৈও, সৰ্বানন্দলৈও বা হেৰিলৈও, চবলৈকে মই সকলোলৈ আহ্বান জনাইছোঁ। মই আহ্বান জনাইছোঁ ল'ৰাটো যেন ঘূৰাই নি ঘৰলৈ দি পঠিয়াই দিয়ক। মই সেইটোকে কামনা কৰিছোঁ, সকলো কামনা কৰিবলৈ কামনা কৰিছোঁ। মোৰ ল'ৰাটো যেন ঘূৰাই আনক, হিমন্ত শৰ্মা যেন তেওঁৰ লগত বিচাৰ কৰি ল'ৰাটো ঘূৰাই আনক ঘৰলৈ, মই সেইটোকে কামনা কৰিছোঁ। কি ক'ব আপোনাৰ ল'ৰা? মোৰ ল'ৰাটোৱে কি দুখ কৰিছে মই একো নাজানো। মই হ'লো সুখীয়া মানুহ। যদি মোৰ ল'ৰাটোৱে ভুল কৰিছে, চৰকাৰে মোৰ মুখলৈ চাই ল'ৰাটো এৰি দিব লাগে। মই ইয়াকে চৰকাৰলৈ অনুৰোধ কৰিছোঁ, কিবাখিনি যদি ভুল কৰিছোঁ মই তাৰ কাৰণে মই মাফ খুজিছোঁ। মোৰ ল'ৰাটোক এৰি দিব লাগে, নহ'লে মই মৰি থাকিম। মই লগে জীয়াই আছোঁ, ল'ৰাটোৱে মোক চলাই আছে, গতিকে ল'ৰাটো মই মৰি থাকিব লাগিব। গতিকে আপোনাক অনুৰোধ কৰিছোঁ মোৰ ল'ৰাটো এৰি দিয়ক। তাৰ বাবে মই মাফ খুজিছোঁ। মোৰ মুখলৈ চাওক আপোনালোকে, ল'ৰাটো এৰি দিয়ক। মই ইমানেই আপোনালোকক অনুৰোধ কৰিছোঁ। কিবাখিনি নাজানি ভুল কৰিছে ল'ৰা মানুহ, মাফ খুজিছোঁ আপোনালোকে মোৰ ল'ৰাটো এৰি দিয়ক। নহ'লে মোকো ৰখি থওক, তাতে মৰিম, তাতে মই দৰৱখন নাপালেও মৰি থাকিম। সেই গতিকে আপোনালোকে মোৰ ল'ৰাটো এয়া চিন্তা কৰক।